হাই গাইজ, মৰণ্য এটি মিনি ব্লগলৈ আপোনালোকক আকৌ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক আচৰিত ধৰণৰ আশা এখন দেখুৱাম। এয়া চাওকচোন, এইখন আশা মোৰ হাজবেণ্ডে নিজ হাতে বনাইছে। এইখন কেনেকৈ ব্যৱহাৰ কৰিব পাৰি, ইয়াত কি ব্যৱহাৰ হয়, ইয়াৰ পৰা কেনেকৈ তেল যায়, ইয়াত কি কি লাগে সকলো দেখাম। এইটো হ'ল মবিলৰ বটল, ইয়াত মবিল থৈ দিছোঁ আৰু সেইখন হ'ল ফেন। এই ফেনখন মই যে তলত দেখাইছিলোঁ, তলত ব্যৱহাৰ হ'ব। ফেনখন তাতে সোমাই দিব লাগিব, চুইচ দিব লাগিব। চুইচ দিয়াৰ ভিতৰত যেতিয়া ফেনখন চলিব তেতিয়া বৰ ধুনীয়াকৈ জুই উঠে। আপোনালোকক ভিডিঅ'টোত সকলো দেখুৱাই দিম মই। এয়া চাওক, মই ফেনখন ইয়াতে প্ৰথমতে লগাই ল'লোঁ। এইখন ফেন হয়, ইয়াতে এটা বেটেৰীও আছে। এয়া দেখিছে আপোনালোকে কেনেকুৱা ধৰণৰ বেটেৰী। এয়া চাওক, এইটো হ'ল প্লাগ, এইটো বৰ্ডত সোমাই দিলেই হ'ল, বাছ ফেনখন চলি যাব। এতিয়া মই এই ফেনখন দেখাইছোঁ। এয়া ভিতৰত সৰু এখন পাংখাৰ নিচিনা ফেন আছে। এখন বাছ ইয়াতে লগাব লাগে। ইয়াৰ ভিতৰেৰে যোনটো হাৱা যাব সেইটো এই জুইখিনিত লাগিলে যেতিয়া জুইখিনি বৰ ভালদৰে হয়, একদম ষ্টভৰ নিচিনা। চবেতো ষ্টভটো দেখিছেই। এইখিনি তেল ইয়াতে আহিছে। এইডাল মই চেলাইনৰ পাইপ লৈছোঁ। এইটো অন অফ কৰিব পাৰি, যদি বেছি লাগে বেছি কৰিব পাৰি, কম তেল লাগিলে কম। তেলটো হৈছে আমাৰ মবিল। বহুতে গাড়ীৰ মবিলবিলাক যেতিয়া ডাউন দিয়ে পেলাই দিয়ে, আমি কিন্তু পেলাই দিয়া নাই। এই মবিলটো মই ব্যৱহাৰ কৰোঁ। মোৰ হাজবেণ্ডে এইটো কিনি আনি কেনে তেওঁৰ গাড়ীখনত ভাল মবিলটো দিয়ে আৰু বেয়াখিনি মই ইয়াতে আশাত যেতিয়া ভাত বনাওঁ তেতিয়া ইউজ কৰোঁ। বহুতে পেলাই দিয়ে, মই কিন্তু পেলাই দিয়া নাই। এতিয়া এইটো কেনেকৈ ব্যৱহাৰ কৰে এতিয়া মই ভিডিঅ'টোত দেখাম আপোনালোকক, আৰু আপোনালোকে চাওক ভিডিঅ'টো শেষলৈকে। এতিয়া মই এখন শুকান কাপোৰ লৈছোঁ। এতিয়া মই ইয়াতে দি দিছোঁ শুকান কাপোৰখন। যিহেতু আমাৰ সিফালেৰে তেল আহিছে, শুকান কাপোৰখন ভিজি গ'লে যিমান দেৰিলৈকে আপোনালোকে ভাত বনাই নাথাকে কিয়, ইয়াতে জুই উঠিয়ে থাকিব। কাৰণ কাপোৰখন ভালদৰে লাগি থাকে, কাৰণ কাপোৰ বেছি জল্দি পুৰি শেষ হৈ নাযায়। ঠোঙাবিলাকে জল্দি শেষ হৈ যায় বা কাগজবিলাক, কিন্তু কাপোৰ ইমান জল্দি নাথাকে। ইয়াতে তেল লাগি থাকে, যেনেকৈ আপোনালোকে দিয়া জ্বলাই, বন্তি জ্বলাই, ঠিক তেনেদৰে ইয়াতে থাকিব। ইয়াতে মবিলটো ইমান জোৰত কেৰাচিনৰ নিচিনা জুই নুঠে, কমকৈ উঠে কিন্তু বহুত গৰম হয়। এয়া দিছোঁ মই, জুই লগাই দিছোঁ। যিহেতু কাপোৰখন বৰ্তমান শুকান হৈ আছে, জল্দি জুই উঠিছে। আপোনালোকক যদি এইখন আশা মই কেনেকৈ বনাইছোঁ যদি আপোনালোকে চাব বিচাৰে, আপোনালোকে কমেণ্ট কৰিব, মই নিশ্চয় আপোনালোকক ভিডিঅ'টো দিম কেনেকৈ বনাইছোঁ। এতিয়া মই প্লাগ দিব গৈছোঁ। এয়া চাওকচোন, ধুনীয়াকৈ জুই উঠিছে। আপোনালোকৰ যদি ভাত তৰকাৰী হ'বলৈ 1 ঘণ্টা বা আধা ঘণ্টা লাগে, ইয়াতে বনালে কিন্তু 10-15 মিনিটৰ ভিতৰতে হৈ যাব। মই প্ৰায়ভাগ ইয়াতে বনাই গেছতকৈ। আৰু একেবাৰে ডেচকি হওক, কেৰাহী হওক বা কুকাৰ হওক, ক'তোৱে একেবাৰে ছাইৰ দৰে কলা কলাবিলাক যে লাগে আমি আশাত বহলে, সেইবিলাক কিন্তু একেবাৰে নালাগে। সেইটো হ'ল মবিলটো, ইয়াৰে ভিতৰেৰে গৈ আছে তেলটো। একদম সহজ এইখন আশা বনাবলৈ। যদি আপোনালোকে বিচাৰে বনাব, মোক প্লিজ কমেণ্ট কৰিব। নিশ্চয় আপোনালোকৰ মাজত মই ভিডিঅ'টি শ্বেয়াৰ কৰিম। আপোনালোকৰ মোৰ এই আশাখন কেনেকুৱা লাগিছে প্লিজ জনাবচোন। ধন্যবাদ।